ঘন কুঁৱলী ফালি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাতিপুৱা 6:30 বজাত। চাওকচোন, ইমানেই কুঁৱলী বেছি হৈছিলে, তথাপি ঘৰলৈ যাম ন। আৰু আহিয়ে দেখিলোঁ ঘৰৰ সন্মুখত এনেকৈ জাবৰ। নাজানো কোনে এনেকৈ শাৰী আনি জমা কৰি থৈছে, কিন্তু এনেকৈ জানো পায় আনৰ ঘৰৰ সন্মুখত নিজৰ ঘৰৰ জাবৰ আনি জমা কৰি থ'ব। বাকী আপোনালোকৰ ফালেও আছে নেকি এনেকুৱা মানুহ, জনাব দেই। তাৰপিছত মই এইখিনি জ্বলাই দিলোঁ, যিহেতু সন্মুখত আছে আৰু মই জ্বলাই দিলে মোৰ হাতততো লাগি নাথাকে, তো জ্বলাই দিলোঁ। এনেকুৱা মানুহ প্ৰায় ঠাইতে পোৱা যায় দেই। তাৰপিছত গা পা ধুই আজৰি হৈ থাকোঁতে গম পালোঁ যে এটা পিকনিকৰ আয়োজন কৰিছে আৰু মোকো লগ ধৰিলে। মই ভাবিলোঁ এনেই আছিলোঁ যেতিয়া, ঠিকে আছে ওলাই যাওঁ। আৰু এয়া ওলাই আহিলোঁ। আমি যিহেতু পলমকৈ আহিছিলোঁ, আমি যেতিয়া পাইছোঁ আহি তেতিয়া প্ৰায়ভাগ মানুহৰ খানা খোৱা হৈয়ে গৈছে। এয়া হৈছে দৰঙৰ লখিমপুৰ নামৰ ঠাইখনত এটা পুখুৰীৰ নামেৰে বিখ্যাত এই ঠাইখন। ইয়াৰে অকণমান পৰিৱেশটো মই দেখাই দিছোঁ। কেমেৰাত যিহেতু ৰ'দ দি আছিলে, কি উঠিছে কি উঠা নাই গম নাই পোৱা, তথাপি যিখিনি বাৰু দেখাব চেষ্টা কৰিছোঁ। আৰু ইয়াৰে এটা এডভান্টেজ হৈছে পুখুৰীৰ পানীতেই আমি সকলো বস্তু ধুব পাৰোঁ, চাফা পানী। আৰু এয়া চাহ খাই ল'লোঁ। লগতে ভুজিয়াৰ পেকেটটোৰ কাহিনীটো কওঁ দেই, এইটো দেখিহে পালোঁ, খাব নাপালোঁ, কিন্তু তথাপি আমি কমলালৈ আগবাঢ়িলোঁ। আৰু এটা পিকনিক কমলাৰ অবিহনে আধৰুৱা যে, সেইকাৰণে জলকীয়া, ধনিয়া, নিমখ দি ধুনীয়াকৈ কমলা সানি খালোঁ। আপোনালোকেও খাব, নহ'লে আপোনালোকৰ ঠাণ্ডাত এইটো মিছ কৰিব, মানে আপোনাৰ ঠাণ্ডা আধৰুৱা হ'ব আৰু এয়া খানা আমাৰ হৈ গৈছে। বহুত বেছি আইটেম নাছিলে, মাংস, দালি, চালাড, বেঙেনাৰ পোৰা পিটিকা, এনেকৈ মাছ ভাজি আৰু টেঙা। খাই বৈ তাৰপিছত ঘৰৰ পাই উঠি চিপছৰ ক্ৰেভিং আহিলে, তো চিপছ খাওঁ বুলি ক'লোঁ। নাজানো আৰু কেতিয়া কি খাব মন যায়। তো ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।